কাকতিবাৰী হাতীমৰীয়া পথাৰ গাঁৱত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। এগৰাকী ৬০ ঊৰ্ধৰ মহিলাক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰি পথাৰত পেলাই থৈ যায়। প্ৰাপ্ত তথ্যমতে চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কাকতিবাৰী হাবিগাঁও ৮ নং ৱাৰ্ডৰ ভাদুৰী বাউৰী নামৰ ৬০ ঊৰ্ধৰ মহিলাগৰাকীয়ে জেৰমুণ্ডা নামৰ আত্মীয়ৰ ঘৰত দহাৰ সকাম খাই নিশা ঘৰলৈ আহি থকা অৱস্থাত কোনো দুৰ্বৃত্তই মহিলাগৰাকীক পথাৰৰ মাজত জনশূন্য স্থানত নি ধৰ্ষণ কৰি অতি নৃশংসভাৱে হত্যা কৰি পথাৰৰ মাজত পেলাই থৈ যায়। ভাদুৰী বাউৰী গৈছিলে মানে সকামৰ পৰা ঘূৰি আহোঁতে ঘটনা হৈছে। কি হ'ল? তাৰপিছত ৰাতিপুৱা আমি খবৰ পাইছোঁ, তেতিয়া গম পাইছোঁ আৰু নাইকিয়া হৈছে মানুহটো, পথাৰত পেলাই থৈছে মানুহ। কাপোৰ চাপোৰ খুলি মেলি কাপোৰ চাপোৰ গাত নাই গৈছে, মানুহটো পৰি আছে ওপৰত, এনেকুৱা ৰাস্তাত শুৱাই থৈছে গৈছে, ওপৰ পিনে মোক কৈ কিনে এনেকুৱাকৈ গৈ কিনে পাইছে আৰু। কিমান বয়স হৈছিলে? 55 বছৰমান হৈছে। এই জেগা য'ত ঘটনা হ'ল জেগাডোখৰ নামটো কি? কাকতিবাৰী হাবিগাঁও। কিবা সন্দেহ হৈছে নেকি? সন্দেহটো এতিয়ালৈকে হোৱা নাই। কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি? এনেকুৱাতো সন্দেহ নাই বাৰু বেলেগ কাৰোবাৰ লগত। এতিয়া মানে কিবা ধৰ্ষণ হৈছে নেকি তেওঁৰ লগত? ৰেপ হোৱা নিচিনাই হৈছে আৰু এতিয়া কাপোৰ চাপোৰ যেতিয়া গাত নাই সেনেকুৱা হৈছে। মানুহগৰাকীৰ ল'ৰা ছোৱালী কেইটা? ল'ৰা ছোৱালী 7টা। পুৱা স্থানীয় ৰাইজে ব্যৱস্থা অৱস্থাত পথাৰৰ মাজত পৰি থকা মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। মহিলাগৰাকীৰ দেহত পিন্ধি থকা কাপোৰ কানি, চেণ্ডেল মৃতদেহৰ পৰা কিছু আঁতৰত উদ্ধাৰ কৰে। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ইফালে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰাইদেউ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। মহিলাগৰাকীৰ নৃশংস হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জিলাৰ কাকতিবাৰী থানাৰ অন্তৰ্গত কাকতিবাৰী আৰক্ষী থানাৰ পৰা প্ৰায় 200 কিলোমিটাৰ নিলগত কালি জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে। 50ৰ ঊৰ্ধৰ মহিলা এগৰাকীক নৃশংসভাৱে হত্যা কৰা প্ৰত্যক্ষ কৰে আৰু প্ৰত্যক্ষৰ পৰা আমি জানিব পাৰিছোঁ অকল হত্যাই নহয়, তেখেতক ধৰ্ষণ কৰি হত্যা কৰিছে বুলি আমি অনুমান কৰিছোঁ। আৰু চৰাইদেউ জিলা প্ৰশাসন, কাকতিবাৰী আৰক্ষী প্ৰশাসনক আমি সজোৰে দাবী উত্থাপন কৰিছোঁ, তেখেতক যিয়ে এই হত্যাকাণ্ডৰ লগত জড়িত তেখেতক কৰায়ত্ব কৰি পিনে কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ আমি আমাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। পৰিস্মিত বৈশ্যৰ ৰিপৰ্ট, নিউজ নাও।